নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি বিহাৰ ভাৰতবৰ্ষৰ বিহাৰ ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰালা ভাৰতবৰ্ষৰ কেৰালা ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে কিমানবাৰ অসমলৈ আহিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 4 বাৰ মহাত্মা গান্ধী অসমলৈ 4 বাৰ আহিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় আছিল ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ৰাকেশ শৰ্মা প্ৰথমবাৰ মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1984 চনত 1984 চনত ৰাকেশ শৰ্মা প্ৰথমবাৰ মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি কল্পনা চাওলা মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল কল্পনা চাওলা নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত কল্পনা চাওলাই প্ৰথমবাৰ মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1997 চনত 1997 চনত কল্পনা চাওলাই প্ৰথমবাৰ মহাকাশলৈ যাত্ৰা আৰম্ভ কৰিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কল্পনা চাওলাই কেইবাৰ মহাকাশলৈ গৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2 বাৰ কল্পনা চাওলাই 2 বাৰ মহাকাশলৈ গৈছিল নেক্সট কুৱেশ্যনটো সুধিছে কল্পনা চাওলাই দ্বিতীয়বাৰ কেতিয়া মহাকাশলৈ গৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2003 চনত কল্পনা চাওলাই দ্বিতীয়বাৰ 2003 চনত মহাকাশলৈ গৈছিল নেক্সট কুৱেশ্যনটো সুধিছে 1932 চনত কোনখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তৃতীয় 1932 চনত তৃতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন অসমত সবাতোকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰীগৰাকী কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূমিধৰ বৰ্মন অসমলৈ সকলোতকৈ কম দিন শাসন কৰা মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন নেক্সট কুৱেশ্যনটো সুধিছে মহাকাশত অৱস্থান কৰা প্ৰথমজন মানৱ কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইউৰি গাগাৰিন মহাকাশত অৱস্থান কৰা প্ৰথম মানৱ আছিল ইউৰি গাগাৰিন নেক্সট কুৱেশ্যন কোন চনত ইউৰি গাগাৰিনে মহাকাশত অৱস্থান কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1961 চনত 1961 চনত ইউৰি গাগাৰিনে মহাকাশত অৱস্থান কৰিছিল নেক্সট কুৱেশ্যন শ্বহীদ কুশল কোঁৱৰৰ জন্মস্থান ক'ত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি গোলাঘাট শ্বহীদ কুশল কোঁৱৰৰ জন্মস্থান হৈছিল গোলাঘাট নেক্সট কুৱেশ্যন
লিঅনেল মেছি কোনখন দেশৰ এজন ফুটবল খেলুৱৈ তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্জেণ্টিনা লিঅনেল মেছি আৰ্জেণ্টিনা দেশৰ এজন ফুটবল খেলুৱৈ নেক্সট কুৱেশ্যন এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 1975 চনত এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰথমে 1975 চনত অনুষ্ঠিত হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ CK নাইডু ভাৰতৰ ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল CK নাইডু নেক্সট কুৱেশ্যন ৰাঁচী কোনখন ৰাজ্যৰ ৰাজধানীৰ নাম তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঝাৰখণ্ড ৰাঁচী ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানীৰ নাম নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰতৰ ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ নেক্সট কুৱেশ্যন কৰ্ণাকৰ সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি উৰিষ্যা কৰ্ণাকৰ সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে কাক জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিক্ৰম সাৰাভাই ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক হিচাপে বিক্ৰম সাৰাভাইক জনা যায় নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান অনুসৰি ৰাজ্য এখনৰ মুৰব্বী কোন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজ্যপাল ভাৰতীয় সংবিধান অনুসৰি ৰাজ্য এখনৰ মুৰব্বী হৈছে ৰাজ্যপাল নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ডক্টৰ ভূপেন হাজৰিকাই ভাৰত ৰত্ন বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2019 চনত 2019 চনত ডক্টৰ ভূপেন হাজৰিকাই ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফালকে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকা দাদা চাহেব ফালকে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া আছিল ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফালকে বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 1992 চনত 1992 চনত ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফালকে বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথম অসমীয়া কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিদুল ইছলাম বৰা লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথম অসমীয়া আছিল মহিদুল ইছলাম বৰা নেক্সট কুৱেশ্যন ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৱাৰেন হেষ্টিংছ ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ নেক্সট কুৱেশ্যন মুছলিম লীগ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ডি ঢাকা মুছলিম লীগ ঢাকা প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি গৰাকী কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতি আছিল দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেলগুৰি সত্ৰ মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক বেলগুৰি সত্ৰত লগ পাইছিল নেক্সট কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমিন কুমাৰ দাস মহাত্মা গান্ধীৰ আত্মজীৱনীখন অমিন কুমাৰ দাসে অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কুৱেশ্যন কাক বড়োসকলৰ পিতৃ বুলি কোৱা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি উপেন্দ্ৰনাথ ভৈমক বড়োসকলৰ পিতৃ বুলি কোৱা হয় নেক্সট কুৱেশ্যন অসমৰ কোনজন ব্যক্তিয়ে পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি মহেন্দ্ৰ মোহন চৌধুৰী ব্যক্তিয়ে পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কুৱেশ্যন এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাঘৱ চন্দ্ৰ ডেকা এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া আছিল ৰাঘৱ চন্দ্ৰ ডেকা নেক্সট কুৱেশ্যন ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভবংশৰ প্ৰতীক কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰংমন গড়ৰ প্ৰতীক ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক যমুনা নদী নামেৰে জনা যায় নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱে বৰগীতসমূহ লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি বৰজাৱলী শ্ৰীমন্ত শংকৰদেৱে বৰগীতসমূহ লিখিবলৈ বৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল নেক্সট কুৱেশ্যন কোনটো অসমীয়া মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি আহাৰ মাহত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা উদযাপন কৰা হয় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি কেৰালা ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত এছিয়াৰ কোনটো অংশত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দক্ষিণ এছিয়া ভাৰত এছিয়াৰ দক্ষিণ এছিয়া অংশত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্ববৃহৎ পথ ব্যৱস্থাৰ ভিতৰত ভাৰতৰ স্থান কি তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি দ্বিতীয় বিশ্বৰ দ্বিতীয় ভিতৰত ভাৰতৰ স্থান নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ
আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় পথ 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জামনগৰ। ভাৰতৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ জামনগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত বুক্সা টাইগাৰ প্ৰজেক্ট অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি পশ্চিম বংগ। ভাৰতৰ পশ্চিম বংগ ৰাজ্যত বুক্সা টাইগাৰ প্ৰজেক্ট অৱস্থিত। নেক্সট কুৱেশ্যন একশিঙীয়া গড় ক'ত পোৱা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। একশিঙীয়া গড় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক নগৰীয়া ৰাজ্য কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি গোৱা। ভাৰতৰ সৰ্বাধিক নগৰীয়া ৰাজ্য হৈছে গোৱা। নেক্সট কুৱেশ্যন তলৰ কোনখন ভাৰতীয় ৰাজ্যই নেপালৰ সৈতে নিজৰ সীমা ভাগ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি ছিকিম। ছিকিম ৰাজ্যই নেপালৰ সৈতে নিজৰ সীমা ভাগ কৰে। নেক্সট কুৱেশ্যন ভাৰতৰ অক্ষাংশ সম্প্ৰদায়সকৰণ প্ৰায় কিমান ডিগ্ৰীৰ পাৰ্থক্য আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি 30 ডিগ্ৰী। ভাৰতৰ অক্ষাংশ সম্প্ৰসাৰণত প্ৰায় 30 ডিগ্ৰীৰ পাৰ্থক্য আছে। নেক্সট কুৱেশ্যন ভাৰতীয় মানক সময় আৰু গ্ৰীনউইচ গড় সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 5 ঘণ্টা 30 মিনিট। গ্ৰীনউইচৰ গড়ৰ সময়ৰ 5 ঘণ্টা 30 মিনিটৰ পাৰ্থক্য। নেক্সট কুৱেশ্যন উটৰ ব্যৱসায়ৰ বাবে কোনখন বাৰ্ষিক মেলা বিখ্যাত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি পুষ্পক মেলা। উটৰ ব্যৱসায়ৰ বাবে পুষ্পক মেলা বাৰ্ষিক মেলা বিখ্যাত। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি ইষ্ট এক্সচেঞ্জ কোনটো? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন বি বক্সে ইষ্ট এক্সচেঞ্জ। নেক্সট কুৱেশ্যনটো সুধিছে কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহীশূৰ। কেন্দ্ৰীয় ভাৰতীয় ভাষা প্ৰতিষ্ঠান মহীশূৰত অৱস্থিত। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ গুজৰাট। ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য হৈছে গুজৰাট। নেক্সট কুৱেশ্যন কোনখন দেশৰ লগত কাচিন পাহাৰে ভাৰতৰ সীমা গঠন কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ ম্যানমাৰ। ম্যানমাৰ দেশৰ লগত কাচিন পাহাৰে ভাৰতৰ সীমা গঠন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ পৰা উৎপত্তি হোৱা আটাইতকৈ দীঘল নদী কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ গংগা। ভাৰতৰ পৰা উৎপত্তি হোৱা আটাইতকৈ দীঘল নদী হৈছে গংগা নদী। নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি অসম। অসম ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ নকৰে। নেক্সট কুৱেশ্যনটো সুধিছে শৰৱতী প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ কৰ্ণাটক। শৰৱতী প্ৰকল্প কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন
ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেৰেন দ্বীপ। ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো বেৰেন দ্বীপত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মনালিছা বৰুৱা মেহতা। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন নদীয়ে পশ্চিম বংগ আৰু অসমৰ মাজত সীমা গঠন কৰে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সোণকোষ নদী। সোণকোষ নদীয়ে পশ্চিম বংগ আৰু অসমৰ মাজত সীমা গঠন কৰে। নেক্সট কুৱেশ্যন কোনে অসমত প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰবাৰ্ট ব্লুছ। ৰবাৰ্ট ব্লুছে অসমত প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভেটিকান চিটি। মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখন হৈছে ভেটিকান চিটি। নেক্সট কুৱেশ্যন ভাৰতৰ নিৰ্বাচনত নোটা বিকল্পটোক প্ৰথমে কেতিয়া ব্যৱহাৰ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2013 চনত। নেক্সট কুৱেশ্যনটো সুধিছে কাক অসমৰ সিংহ পুৰুষ বুলি জনা যায়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৰাধা গোবিন্দ বৰুৱাক সিংহ পুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ মাজুলী জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন উত্তৰ পূব ৰেলৱেৰ বদৰপুৰ জংচন অসমৰ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কৰিমগঞ্জ। উত্তৰ পূব ৰেলৱেৰ বদৰপুৰ জংচন অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিওৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 7 জন। অসমৰ পৰা 7 জন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠিওৱা হয়। নেক্সট কুৱেশ্যন অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা হৈছে নগাঁও। নেক্সট কুৱেশ্যন অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1950 চনত। অসম ৰাজ্যখন 1950 চনত গঠন হৈছিল। নেক্সট কুৱেশ্যন অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1973 চনত। অসমৰ ৰাজধানী 1973 চনত দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন ডি শৰৎ চন্দ্ৰ সিং। শৰৎ চন্দ্ৰ সিং মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1974 চনৰ 1 জানুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'। নেক্সট কুৱেশ্যনটো সুধিছে অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1948 চনত। অসমত 1948 চনত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন ডি দ্বীপৰ বিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ বঙাইগাঁৱত। অসমৰ বঙাইগাঁৱত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়। নেক্সট কুৱেশ্যন অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। অসমৰ যোৰহাট চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডক্টৰ বেজবৰুৱা। প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰখনৰ নাম ডক্টৰ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আইদেউ সন্দিকৈ। অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন জয়মতী চলচ্চিত্ৰখনত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে পলাশীৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাগীৰথী হুগলী নদী। ভাগীৰথী হুগলী নদীৰ পাৰত হৈছিল। নেক্সট কুৱেশ্যন চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব।